ভাৰতৰ ভিতৰত এতিয়া নতুন পলিচি যিটো আহি আছে এপ্ৰিলৰ 1 তাৰিখৰ পিছত যিবোৰ গাড়ী পলিউট কৰা হ'ব পলিউশ্যন ক্ৰিয়েট কৰিব সেইবোৰ গাড়ী স্ক্ৰেপ কৰিব লাগিব গতিকে আমি আহাৰ আগতে পলিচিটো আমি নিজে প্ৰিপেয়াৰ্ড হৈ ৰেডি হৈ লৈছোঁ আগতে নিয়মটো আছিলে 15 বছৰ গাড়ী হ'লে স্ক্ৰেপ কৰিব লাগে বা চৰকাৰী গাড়ী 10 বছৰ হ'লে স্ক্ৰেপ কৰিব লাগে এতিয়া তেনেকুৱা নহয় এতিয়াৰ পৰা এনেকুৱা হ'ব এপ্ৰিলৰ পিছত যে গাড়ী যদি পলিউশ্যন ক্ৰিয়েট কৰে 5 বছৰ গাড়ী হ'লেও সেইটো স্ক্ৰেপ হৈ যাব গতিকে গাড়ীয়ে পলিউশ্যন যেন ক্ৰিয়েট নকৰে কাৰণ আমি সবেই জানো ক্লাইমেট চেঞ্জ হৈছে অৱস্থা খুব এটা ভাল নহয় এনভাইৰনমেণ্টৰ তাৰ ইফেক্ট বহুত পৰি আছে সেইকাৰণে চৰকাৰে এই নতুন ব্যৱস্থাটো ওলাইছে আমি আগভাগ লৈ পেলাই আমি টাটাৰ লগত জইণ্ট ভেঞ্চাৰ এটা কৰি পেলাই আমি এই বস্তুটো অসমত লৈ আনিছোঁ নৰ্থ ইষ্টৰ এইটো প্ৰথমটি চেণ্টাৰ টাটাৰ লগত আৰু যিহেতু আপোনালোকে জানে আমি টাটাৰ লগত বহুতো কাম কৰি আছোঁ বিভিন্ন ধৰণৰ আমি কামবিলাক তেখেতসকলৰ কৰি আছোঁ আৰু এটা কাম আমাৰ যোগদান হ'ল আমাৰ লগত টাটাৰ আৰু এই স্ক্ৰেপেজ পলিচিটোৱে গাড়ীবিলাকৰ যিটো প্ৰাপ্য যিটো আচল ভেলিউ সেই ভেলিউটো দিব আপোনালোকে ভাবিব নোৱাৰে যে এটা পুৰণা গাড়ী যেতিয়া স্ক্ৰেপ কৰা যায় সেইটোত কিমান পইচা পোৱা যায় আমি দেখা পাওঁ ৰাস্তাই ঘাটে বা ডিপাৰ্টমেণ্টবিলাকত বহুত গাড়ী পৰি আছে এনেই পৰি থাকে পচি যায় একো নাপায় এতিয়া সেই একোটা গাড়ী 30,000 40,000 50,000 পায় স্ক্ৰেপৰ ভেলিউটো ওলায় গতিকে প্ৰপাৰ ভেলিউটো ওলায় প্লাছ যিটো ক্লাইমেটৰ এফেক্ট কৰি আছিলে সেইবোৰ বস্তু নাথাকে কাৰণ প্লাষ্টিক অইল যিবিলাক অইল থাকে অইল চব বস্তু ছেগ্ৰেগেট কৰি গোটেইখিনি বস্তু ওলাই দিয়া হ'ব ওলাই দি এই ফেচিলিটিটোত এই যিটো ফেচিলিটি আমি বনাইছোঁ এই ফেচিলিটিটো এই কামটো বছৰত কিমানখন গাড়ী বছৰত আমাৰ এই ফেচিলিটিটো আজিৰ ডেটত 15,000 গাড়ী আমি কৰিব পৰা কেপাচিটি আছে আমাৰ আৰু আমি এই জাগা দেখাই পাইছে আৰু বিভিন্ন আগফালেও আমাৰ বহুত জাগা আমি ৰাখি থৈছোঁ এক্সপানশ্যন প্লেনটো ভাবি পেলাইহে ৰাখি থৈছোঁ যেন আমাৰ এক্সপানশ্যন প্লেনটো আমাৰ এক্সপাণ্ড কৰি থাকিব পাৰিম কাৰণ আপোনালোকে সবেই জানে যে নৰ্থ ইষ্টৰ এয়া চাব হয় মানে হাব হৈ আছে নৰ্থ ইষ্টৰ আৰু মই নৰ্থ ইষ্ট নহয় মই আজি মোৰ স্পীচতো কৈছোঁ নৰ্থ ইষ্ট নহয় চাউথ ইষ্ট এছিয়াৰ আমি হাব হ'বলৈ গৈ আছোঁ এতিয়া গোটেই চাউথ ইষ্ট এছিয়া বহুত ওচৰ হৈছে আপুনি গম পায় ভূটান ইমান ওচৰত 45 মিনিটৰ ভূটান পায় 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত ম্যানমাৰ গৈ পায় ইমান ওচৰৰ জেগা বাংলাদেশ ওচৰত আছে এটা সময় আছিলে বাংলাদেশৰ পৰা মানুহবিলাক অসমত সোমাই আছিলে আমি সবেই জানো কিয় আহিছিলে এতিয়া সময় সলনি হৈ গ'ল এতিয়া ইয়াৰ পৰা বস্তু আমি পঠিয়াবই পাৰিম উল্টাই হৈ যাব এতিয়া বস্তুবিলাক গতিকে ইতিমধ্যে মই কৈছোঁ আপোনালোকক এই যোৱাকালি আমি 2টা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ এটা যোগীঘোপাত এটা সোণাপুৰত কাম পাব আৰু বিভিন্ন ঠাইত আমাৰ অকল ইয়াত নাথাকে মানুহ অসমৰ নৰ্থ ইষ্টত বিভিন্ন ঠাইত আমি মানুহ থ'ম য'ৰ পৰা সিহঁতে গাড়ীবিলাক ক্ৰয় কৰি পেলাই লৈ আহিব ইয়াত 1,000 মানুহৰ সংস্থাপন আজিৰ পৰাই আৰম্ভ হ'ল বুলি ধৰি লওক আপোনালোকে যে অসমত আৰু 1,000 মানুহ হ'ল আৰু আমাৰ যিটো কোম্পানী আমাৰ কোম্পানী এছিয়ান গ্ৰুপ অফ কোম্পানী য'ত আজিৰ পৰা আৰু 1,000 মানুহৰ যোগদান আৰম্ভ হৈ গ'ল আৰু ইয়াৰ লোকেল মানুহ চব মানুহবোৰ কৰো বাহিৰৰ মানুহ নাহে ইয়াত চব স্কিল মানুহ বাহিৰৰ পৰা 2-4টা আহে আহি ট্ৰেইনিং কৰে টাটাৰ লগত আমি পাৰ্টনাৰশ্বিপটো সেইকাৰণে কৰিছোঁ টাটাৰ মানুহবিলাক আহে ইয়াত আহি পেলাই ট্ৰেইনিং দিয়ে আমাৰ লোকেল ল'ৰা ছোৱালী থলুৱা যিবিলাক মানুহ ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দিয়ে আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব ট্ৰেইনিংটো আমি চবকে ইয়াতে দিয়াই আছোঁ আমি সেই কাষত দেখা পাইছে তাত এটা চেণ্টাৰ আমি বনাই থৈছোঁ তাত ট্ৰেইনিং চেণ্টাৰো আছে তাত টাটাৰ মানুহবিলাক আহে আমি সেইকাৰণে টাটাৰ লগত যে জইণ্ট ভেঞ্চাৰ কৰিছোঁ নহ'লেতো নিজেই কৰি ল'লোঁ হয় নিজে কৰিব নোৱাৰোঁ কাৰণ শিকাব লাগিব কোনোবাই বা গাড়ী খোলাটো কেনেকুৱা খোলে কি কৰে সেইবোৰ বস্তু দেখুৱাব লাগিব সেইকাৰণে আমি তেখেতসকলৰ লগত জইণ্ট ভেঞ্চাৰ কৰিছোঁ আৰু 100% এটা দুটা মই নকওঁ যে 100% সব লোকেল ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু আজি ये नेशनली हमारा 7वां रिसाइकलिंग फैसिलिटी है जो हमने हमारे पार्टनर आहोम ऑटोमोबाइल्स इनके साथ बनाया है ये फैसिलिटी पूरा एनवायरमेंटल नॉर्म्स के मुताबिक बनाया गया है इसकी कैपेसिटी सालाना 15,000 गाड़ी हम स्क्रैप कर सकते हैं और हाँ सालाना 15,000 और जैसे रिक्वायरमेंट बढ़ेगी वैसे हम यहाँ पे कैपेसिटी बढ़ा भी सकते हैं मैं गवर्नमेंट ऑफ आसाम ऑनरेबल चीफ मिनिस्टर और ब्यूरोक्रेट सबका मैं शुक्रिया अदा करना चाहता हूँ क्योंकि उन्होंने ये प्रोसेस में बहुत सपोर्ट किया इनकरेज किया और एक रिकॉर्ड टाइम में ये फैसिलिटी बन गई है मैं संजीव नारायण जी जो हमारे पार्टनर हैं आहोम ऑटोमोबाइल्स के उनका भी शुक्रिया अदा करना चाहता हूँ धन्यवाद ইডিএলত শুনক মই আপোনালোকক গোটেই ব্যৱস্থাটো বুজাই দি আছোঁ আকৌ কনফিউজন হয় মিডিয়াত এটা কনফিউজন চলি আছে ডক্টৰসকলে চিকিৎসকসকলে মিলি আমাক এটা দৰকাৰী ঔষধিৰ সূচী এটা দিয়ে অৰ্থাৎ ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট যিটো ড্ৰাগছ মানে ঔষধি হস্পিটেলত থাকিব লাগে
চিকিৎসাৰ বাবে তাৰ এটা সূচী আমাক বনাই দিয়ে। তেনেকুৱা 242টা নে 245টা তালিকা আমাৰ তাত আছে। ডিষ্ট্ৰিক্ট হস্পিটেলত কিমান মেডিচিন লাগে, কেইবিধ মেডিচিন লাগে, ব্লকত কিমান লাগে, সাব চেণ্টাৰত কিমান লাগে, PHCত কিমান লাগে, সব লেখা আছে। এই অনুযায়ী চৰকাৰৰ তাত যিহেতু টকা পইচাৰ কোনো অভাৱ নাই, চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট খৰচ কৰি আছে, ভৱিষ্যত দিনত যি প্ৰয়োজন হ'ব খৰচ কৰিব। চ' প্ৰত্যেকটো ঔষধ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে ক'তো ঔষধ নোহোৱাকে চলিব নালাগে। 1 মাহৰ ঔষধ প্ৰত্যেকটো চেণ্টাৰ, প্ৰত্যেকটো ইউনিট আৰু প্ৰত্যেকটো হস্পিটেলত থাকিব লাগিব। ডক্টৰে প্ৰিস্ক্ৰাইব কৰাৰ পিছত যদি মেডিচিন নাপায়, ইজন বিষয়াৰ ওপৰত ব্যৱস্থা শুনিলে বহুতৰ সন্দেহ হয়, কিন্তু যাই যেতিয়া দেখিব, উপলব্ধি কৰিব, মোৰ গৃহ জিলা শোণিতপুৰত যিটো চেণ্টাৰ আছে, বম্বেৰ পৰা এজন মোৰ চিনাকি মানুহ কেঞ্চাৰ ৰোগী আছিলে, ভাল হ'ল চিকিৎসা কৰি, ফুৰিবলৈ আহিছিলে নামেৰি। কথা পাতি থাকোঁতে কথা প্ৰসংগত মই যেতিয়া ক'লো, তেখেতে ক'লে যে চাব খুজিছোঁ। মই তেখেতক লৈ গ'লো। তেখেতে ক'লে বম্বেতকৈ ভাল এইটো চেণ্টাৰ আছে। অল এডভান্স মেচিন। চেণ্টাৰত কি আছে, আপোনাক এডভান্স টেকনলজি, এডভান্স মেচিন লাগিব। আৰু মই ভাবোঁ যে কেঞ্চাৰৰ ৰোগী এতিয়া আৰু অসমৰ বাহিৰত যোৱাৰ প্ৰয়োজন নাই। যিখিনি ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিল, আজি এটা সফলতা আমি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। অহা দিনবোৰত ভাল স্বাস্থ্য ব্যৱস্থা দিব লাগে, তাৰ বাবে আমি সংকল্পবান হৈ আছোঁ। আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে প্ৰত্যেকটো হস্পিটেলত, প্ৰত্যেকটো চেণ্টাৰত চৰকাৰে ধাৰ্য কৰি দিয়া মেডিচিন থাকিব লাগিব। আৰু যদি মেডিচিন নাথাকে, যিজন বিষয়া আছে, এই বিষয়াজনৰ ওপৰত বিহিত ব্যৱস্থা লোৱা। ডক্টৰে প্ৰেছক্ৰাইব দিছিল বাবে আমি ইণ্ডিয়াত আমি প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা ধৰণৰ স্কেপিং ফেচিলিটি আমি প্ৰভাইড কৰিছোঁ। আৰু তাৰে আজি আমি এটা অংশ হিচাপে আজি কামৰূপ জিলাৰ ইয়াত আমি এটা সঞ্জীৱ নাৰায়ণ ইডিৰ নেতৃত্বত এটা নতুন স্কেপিং পলিচি ইনগ্ৰেশ্যন কৰিছোঁ। ইডি টাটা মটৰ্ছ আহিছে, খুব ভাল। ইডি টাটা মটৰ্ছে অসমখনৰ আৰ্থসামাজিক কিমান পৰিৱৰ্তন কৰি আছে, সহায় কৰি আছে, আমি সকলোৱে জানোৱেই। গতিকে আমি এতিয়া এইটো টাটা মটৰ্ছক ৱেলকাম জনাইছোঁ। আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক আজি আমাৰ অচ্যুত সিংহল ডাঙৰীয়া মন্ত্ৰী মই নিজে আহি এইটো অপেনিং কৰিছোঁ। আৰু আমাৰ এই পলিচিৰ ক্ষেত্ৰত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আৰু অলপ আগবঢ়াই লৈ যাব বুলি ভাবিছোঁ। আমাৰ যেনেকৈ 15 বছৰ পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপিং কৰিব পাৰোঁ। আৰু ইয়াত জনগণকো আহ্বান জনাইছোঁ, পাৰ্চনেল ভেহিকুল যাৰ আছে তেওঁলোকে ইয়াতে তেওঁলোকক টেক্স ৰেহাই দিয়া পৰা আদি কৰি বিভিন্ন ধৰণৰ কৰা হৈছে। গতিকে আমি মূল কথাটোৱে হৈছে যে পলিউশ্যন ফ্ৰী আৰু দুৰ্ঘটনামুক্ত অসম লাগে আমাক। আৰু এই পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপ কৰিব লাগিব। আমি তাত নতুন ইণ্ডিয়ান নিউ ফৰ্ম আমি কথাখিনি এইটো এটা ভাল যে আমি পূৰ্বতে ক'ৰবাত এক্সিডেণ্ট হৈ থাকিলে মানুহে তেওঁক নি উঠাবলৈ ভয় কৰে হস্পিটেল দিবলৈ, কিন্তু আমি এটা এনেকুৱা ধৰণে আইন প্ৰণয়ন কৰিলোঁ ডিপাৰ্টমেণ্টৰ পৰা, তেওঁক আমি উৎসাহ দিম, তেওঁক পুৰস্কাৰ কৰিম। আৰু তেওঁক কোনো ধৰণৰ কোৰ্ট কেছ বা কিবা তেওঁৰ ওপৰত কোনো ধৰণৰ হ'ব নোৱাৰে, তেনেকুৱা এটা ৰুল এতিয়া আমি প্ৰভাইড কৰিছোঁ। আৰু এই 5,000টো আমি পাৰিলে বঢ়োৱাহে চিন্তা কৰি আছোঁ। তেওঁলোক এতিয়া 5,000কে কোনোবাই যদি এক্সিডেণ্ট হৈ থকা মানুহক হস্পিটেল লৈ যায়, লগে লগে এইটো থানাই লগে লগে তেওঁলোকৰ একাউণ্টত পইচাটো সোমাই দিব। তেওঁ খালি নামটো ক'ব লাগে যে মই আমুকক ইয়াতে হস্পিটেলত থৈ আহিছোঁ। আৰু এনেকুৱা এসপ্তাহলৈকে আমি 2.5 লাখ টকা প্ৰভাইড কৰোঁ এক্সিডেণ্টত ঘৰ। আৰু আমি হাত ভৰি ভাগিলে আমি তেওঁলোকক 1 লাখ টকা এনেকুৱা ধৰণে দিয়া এটা পলিচি হৈ আছে আমাৰ এইটো। আমি এইখিনি অসমত প্ৰায় এতিয়া 1 কোটিৰ ওপৰত টকা প্ৰভাইড কৰিছোঁ। গতিকে দুৰ্ঘটনামুক্ত হ'ব অসম আমি গঢ়াৰ, পলিউশ্যন ফ্ৰী, এই গোটেই কথাটো আমি ইমপ্লিমেণ্টত এনেকুৱা ধৰণৰ স্কেপিং ফেচিলিটি চেণ্টাৰে সহায় কৰিব। ধন্যবাদ।